মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ ক্লাছ 9ৰ বিত্ত চেপ্টাৰ 10 তোমালোকৰ এমসিকিউ খিনি কৰি দিম। তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। সো প্ৰথমতে কোশ্চেন কি দি আছে যে ও কেন্দ্ৰীয় বৃত্ত এটাৰ ব্যাসাৰ্ধ r r দিয়া আছে তোমালোকৰ 4 সেন্টিমিটাৰ। বৃত্তটোৰ সমতলত ওৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত p এটা বিন্দু, p বিন্দুটো বৃত্তটোৰ সোয়া তোমালোকৰ ব্যাসাৰ্ধ দিয়া আছে 4, তাৰ মানে তোমালোকৰ এনেকুৱা কথা এটা বৃত্ত আছে, বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে তোমাৰ কি 4 আৰু বৃত্তটোৰ সমতলত পিৰ পৰা ওৰ পৰা ও মানে তোমালোকৰ কেন্দ্ৰৰ পৰা 3 দূৰত্ব, তাৰ মানে 4তকৈ কম হ'ব। তেনেহলে পি বিন্দুটো ক'ত আছে? বৃত্তৰ ভিতৰত আছে। বৃত্তৰ ভিতৰত মানে কি হ'ব? অন্তৰ্ভাগত। নেক্সট তোমালোকৰ কি কোশ্চেন সুধিছে যে ও কেন্দ্ৰীয় বৃত্তৰ সমতলত পি আৰু কিউ দুটা বিন্দু যাতে OP3 আৰু OQ6, পি বিন্দুটো বৃত্তটোৰ অন্তৰ্ভাগত আৰু কিউ বহিৰ্ভাগত অৱস্থিত। বৃত্তটোৰ ব্যাসাৰ্ধ r হৈছে সোয়া তোমালোকৰ প্ৰশ্ন কি সুধিছে যে এনেকুৱা এটা বৃত্ত দিয়া আছে ও, তোমালোকৰ পি এটা বিন্দু দিয়া আছে যেটো তোমালোকৰ অন্তৰ্ভাগত কোৱা আছে। অন্তৰ্ভাগত তাৰ মানে তোমালোকৰ পি বিন্দুটো ইয়াতে আছে, এইটো 3 আৰু তোমালোকৰ কিউ বিন্দুটো বহিৰ্ভাগত অৱস্থিত। কিউ বিন্দুটো বহিৰ্ভাগত অৱস্থিত আৰু ই 6 সেন্টিমিটাৰ। ঠিক আছে, তেনেহলে বৃত্তটোৰ ব্যাসাৰ্ধ r হল, r কি হ'ব? r হ'ব 3 আৰু 6ৰ মাজত থকা সংখ্যা। মানে r টো কি হ'ব? আমি একজেক্ট ক'ব নোৱাৰিম কিমান হ'ব। কি হ'ব? r 3 আৰু 6ৰ মাজত থকা সংখ্যা। তোমালোকৰ সি অপশন হ'ব। নেক্সট কৈছে যে এটা বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডৰ নাম হল। এটা বৃত্তৰ যিকোনো দুটা বিন্দু, চোৱা তোমালোকৰ এইটো বৃত্ত আছে, এইটো বিন্দু আৰু এইটো বিন্দু সংযোগ কৰিলা, তেনেহলে তুমি মাজেৰে গৈছে সেন্টাৰেৰে গলে বেশ হবা, কিন্তু এইটো যিকোনো বিন্দু হ'ব নোৱাৰে। চোৱা তোমালোকৰ এইটো বিন্দু হল, তেনেহলে এইটো কি হ'ব? তোমালোকৰ এইটো বিন্দু আৰু এইটো বিন্দু হল, তেতিয়া তুমি ইয়াতে সেন্টাৰ নাযায়, সেন্টাৰ নগলে তেনেহলে এইটো কি হ'ব? জে হ'ব। এনসারটো কি হ'ব তোমাৰ? জে। বৃত্ত এটাৰ যিকোনো দুটা বিন্দুৰ মাজৰ বৃত্তটোৰ অংশক কোৱা হয়। বৃত্ত এটাৰ যিকোনো দুটা বিন্দুৰ মাজৰ বৃত্তটোৰ অংশটোক কোৱা হয় তোমাৰ এই দুটাৰ কথা সুধিছে, এইটো এটা কি কোৱা হ'ব? চাপ বুলি কোৱা হ'ব। হ'ব। কোশ্চেনটোত চাবা তোমাক কি সুধিছে যে ও কেন্দ্ৰীয় বৃত্তৰ, আমাৰ বৃত্তটো দিয়া আছে এঙ্গেল OAB, তোমাৰ নাম্বাৰটো অলপ গন্ডগোল হল, ইয়াৰ আগতে 4 আছিল, এইটো 4, সরি তার কারণে। ও কেন্দ্ৰীয় বৃত্তৰ AOB এইটো তোমাক কিমান দিয়া আছে? 30 দিয়া আছে আৰু COD তোমাৰ এইটো কোণো তোমাক 30 দিয়া আছে। হল। এতিয়া AB তোমাক দিয়া আছে 3, AB 3, CD ৰ দৈৰ্ঘ্য কিমান হ'ব? এইটো তোমাৰ কিমান হ'ব? চোৱা আমি জানো যে OA আৰু আমি OC সমান পাব পাৰো। কিয়? কাৰণ একেটা বৃত্তৰ ব্যাসাৰ্ধ, হয় নে নাই? এইটো আৰু এইটো কি হয়? তোমাৰ ব্যাসাৰ্ধ হ'ব। এতিয়া OB আমি কি ক'ব পাৰো? OD ৰ লগত সমান আৰু মাজৰ কোণ দুটা সমান আছে, তাৰ মানে আমি কি ক'ব পাৰো যে ত্ৰিভুজ AOB আমাৰ সৰ্বাংগ সম ত্রিভুজ COD। ঠিক আছে, কি শর্ত মতে? বাহু কোণ বাহু বা তোমার সাইড এঙ্গেল সাইড, এইটো বিধি মতে তোমার এটো কি হব? সর্বাংগ সম হব। এতিয়া সর্বাংগ সম ত্রিভুজৰ অনুৰূপ বাহুবোৰ আৰু অনুৰূপ কোণবোৰ অনুৰূপ বাহুবোৰ তোমাৰ কি হব? সমান হব। তেনেহলে AB ৰ লগত CD সমান হৈ যাব, তাৰ মানে 3 পাবা। কি নিয়ম মতে? CPCT মতে। হল। তেনেহলে অপশন তোমাৰ যিকিটা দিয়া আছে এই অপশন শুদ্ধ হ'ব।
এতিয়া আমাক কৈছে যে অকেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল সমান যা তোমাৰ চোৱা এই ত্ৰিভুজটোৰ কথাই কোৱা হৈছে তোমাৰ এ বি আৰু চি ডি দুডাল সমান আৰু মাজৰ কোণ এ ও বি কিমান দিয়া আছে 40 আমি অলপ আগতে পালো এইটো কোণ কি হয় সমান হয় 30 কিয় সমান হ'ব চাবা কাৰণ এই দুটা বাহু তোমাৰ ব্যাসার্ধ হিসাবে সমান এই দুটাও তোমাৰ ব্যাসার্ধ হিসাবে সমান হ'ব তোমাৰ এইটো বাহু সমান আছে তাৰ মানে তোমাৰ ত্ৰিভুজ দুটা কি বিধিমতে সৰ্বসম হ'ব এস 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 মতে এতিয়া তুমি এই কোণ আৰু এই কোণ কি ক'ব পাৰা সিপি সিটি মতে সমান ক'ব পাৰিবা তাৰ মানে সিওডি তুমি পাই যাবা 40 ডিগ্ৰী হ'ব অপচন যিকিটা আছে বি অপচন শুদ্ধ আছে নেক্সট কোৱেশ্চনত তোমাক কৈছে যে ও কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুটা সমান দৈৰ্ঘ্যৰ চাপ এ বি চাপটোৰ কেন্দ্ৰত 30 ডিগ্ৰী উৎপন্ন কৰিলে চি ডি চাপটোৱে কেন্দ্ৰত কিমান জোখৰ কোণ উৎপন্ন কৰিব একেটা তোমালোকৰ চাপ কি সমান দৈৰ্ঘ্যৰ চাপ যদি থাকে তোমাৰ সমান কোণ উৎপন্ন কৰিব ঠিক আছে তাৰ মানে তোমাৰ এই সিপি সিটি এনেকৈ আহিব তেনেহলে অপচন তোমালোকৰ হৈ যাব 30 নেক্সট প্ৰশ্নটো চাবা এটো কি দিয়া আছে যে অকেন্দ্ৰীয় বৃত্তৰ এ বি এডাল যা দিয়া আছে তোমাক নেক্সট তোমাক কি দিয়া আছে ওসি তোমাক লম্ব দিয়া আছে এ বিৰ ওপৰত আমি জানো যে যদি এইটো লম্ব হয় তাৰ মানে এই পাৰ্টটো ইখিনি পাৰ্ট আৰু ইখিনি পাৰ্ট তোমাৰ ইকুৱেল হৈ যায় মানে এইটো সাইডত যিমান হ'ব এইটো সাইডতো একে হ'ব তোমাৰ সুধিছে যে এসি দিয়া আছে 4 এনেলে এইটো সাইডত কি হ'ব 4 হ'ব এনেলে সিবিৰ দৈৰ্ঘ্য কিমান হ'ব 4 হ'ব আৰু এ বিৰ দৈৰ্ঘ্য কিমান হ'ব 8 মনত ৰাখিবা এ বি কিমান হ'ব 8 তোমাৰ সিবি সুধিছে তাৰ মানে ইখিনিৰ পৰা ইখিনি সুধিছে সেই কাৰণে 4 হয় নেক্সট প্ৰশ্নটোত কি কৈছে যে বৃত্তৰ বৃহত্তম হ'ব বৃত্ততম হৈছে ইয়াতে বৃহত্তম জাডালক তোমালোকে সকলোৱে জানা এটো ব্যাস বুলি কোৱা হয় এটা বৃত্তৰ কেন্দ্ৰৰ পৰা মানে বৃহত্তম জাডাল কোনডাল হ'ব তোমাৰ চোৱা এটো এটা বৃত্ত আছে এই জাডাল এই যে এনে কোৱা যোৱা এই জাবিলাক এইবিলাকক কি কোৱা হ'ব ব্যাস মানে কেন্দ্ৰৰ মাজেৰে যিবিলাক পাস হৈ যাব এইবিলাক ব্যাস কোৱা হ'ব আৰু এইবিলাক কি হ'ব আটাইতকৈ ডাঙৰ জা হ'ব এটা বৃত্তৰ কেন্দ্ৰৰ পৰা সমদূৰৱৰ্তী জাবোৰ পৰস্পৰ কি হয় সমান হয় এটা মনত ৰাখিবা পিছত আমাৰ এমসিকিউ ইয়াৰ পৰত বেলেগো দিব পাৰে এনেকে হদিব পাৰে যে এনেকুৱা দিয়া আছে সাপোজ এনেকে এটা জা আছে এনেকুৱা এটা জা আছে এটো 3 হল এটো 3 হল তেনেহলে এই দুটা তোমাৰ কি হ'ব সমান হ'ব না নাই সমান হ'ব সমান দূৰত্বত থাকিলে সমান হয় আৰু সমান জাবৰ কি থাকে সমান দূৰত্বত থাকে ঠিক আছে অৰ্ধবৃত্তস্থ কোণ বুলিলে কি বুজা তোমাৰ আধা বৃত্ত এনেকুৱা ঠিক আছে তোমাৰ অৰ্ধবৃত্তস্থ কোণ কোনটো এইটো কোণক ক'ব আৰু এইটো কোণ সদায় কি হয় 90 ডিগ্ৰী হয় এইটো কোণ সদায় কি হ'ব 90 ডিগ্ৰী তোমালোকে জানা যে এই কোণটো কি হয় এই উল্টা কোণৰ কি হয় ডাবল হয় আৰু এইটো তোমালোকৰ এটা আধা হয় আধা হয় এইটো দিয়া আছে তোমাৰ 180 ইয়াৰ আধা কিমান হ'ব 90 হ'ব তাৰ মানে তোমাৰ কি হ'ব এক সমকোণ চোৱা ইয়াতে তোমাৰ কি হ'ব সি অপচনত এ আৰু বি দুটাই শুদ্ধ ঠিক আছে এক সমকোণ মানে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী দিয়া আছে তাৰ মানে তোমাৰ দুটা অপচনে শুদ্ধ হ'ব বৃত্তখণ্ডস্থ কোণবোৰ চোৱা বৃত্তখণ্ডস্থ কোণবোৰ কি হয় সমান হয় নেক্সট কোৱেশ্চনত দিয়া আছে যে তিনিটা একে ৰেখাত নথকা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ক্লাস 10 ৰ প্ৰি ফাইনেলত বহুত কেটা দৃষ্টিগত আহিছে যে তিনিটা একে ৰেখাত নথকা বৃত্তৰ মাজেৰে আঁকিব পৰা বৃত্তৰ সংখ্যা কি হয় এটা মাত্ৰ এটা চোৱা দুটা অপচনে হয় মাত্ৰ তোমালোকে এটা আঁকিব পৰা চোৱা যেহেতু ইয়াতে তোমাৰ দিয়া আছে মাত্ৰ এটা যদি দিয়া আছে তেনেহলে মাত্ৰ এটাই শুদ্ধ লিখিবা তুমি যদি এটা এইটো দিয়া না থাকে তেনেহলে এটাও শুদ্ধ হ'ব ঠিক আছে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি
চোৱা চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি সদায় কি হ'ব চোৱা সৰল কোণ মানে কি 180 আৰু 180 এটা দি আছে মানে এ আৰু বি দুটা অপচনে ৰাইট এতিয়া ও কেন্দ্ৰীয় বৃত্তৰ এ বি জাৰডালৰ মধ্যবিন্দু সি চোৱা ভালদৰে বুজিবা ও কেন্দ্ৰীয় বৃত্তৰ এ বি জাৰডালৰ চোৱা এটা এ বি জার আঁকিলো এ বি ইয়াৰে মধ্যবিন্দু কি দিয়া আছে মাজত আছে তাৰ মানে সি ঠিক আছে ও সি এ এটো ও আমি আঁকিলো ও সি এর মান কি হ'ব আমি জানো যে এ আর যে চোৱা এটো যদি লম্ব হয় তেনেহলে এটো মাজত কাটে হয়নে নাই মানে এটো সাইড সমান হয় এতিয়া আমাক দিয়া আছে এটো সাইড সমান তাৰ মানে এটো কি হ'ব লম্ব হ'ব 90 ডিগ্ৰী হ'ব অপচন দিয়া আছে আমাৰ এ নেক্সট প্ৰশ্নটো তোমালোকে কি চাই আছা যে এটা বৃত্তৰ এ বি জাৰডালৰ এ বি এডাল যা সি বিন্দুত সমদ্বিখণ্ডিত হয় জাৰডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে এ সিৰ দৈৰ্ঘ্য চোৱা তোমাৰ আগৰ কোশ্চেনটোৱে অলপ ঘূৰাই দিছে তোমাক কৈছে যে ও কেন্দ্ৰীয় এটা বৃত্ত এ বি এডাল কি দিয়া আছে যা দিয়া আছে সি হল ইয়াৰে সমদ্বিখণ্ডক মানে মধ্যবিন্দু হ'ব জাৰডালৰ দৈৰ্ঘ্য তোমাৰ এই এ বিৰ দৈৰ্ঘ্য দিয়া আছে 8 কিউ দিছে এসি তাৰ মানে কি হ'ব আধা হ'ব এসি কিমান হ'ব 4 এইটো সাইডতো 4 হ'ব একে ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে আঁকিব পৰা বৃত্ত কি হ'ব এটা ঠিক আছে ও কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু সি ডি দুডাল সমান দৈৰ্ঘ্যৰ যা ঠিক আছে মই অলপ আগতে কৈছিলো তোমালোকক এই দুটা যদি সমান দৈৰ্ঘ্যৰ হয় তেনেহলে এই দুটা কি হয় কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকিব আমাৰ ওই দিয়া আছে 3 হলে ও এফ কি হ'ব ও এফ 3 হ'ব অপশন তোমার এ বৃত্তৰ কালি তোমালোকে জানা পাই আর স্কয়ার বৃত্তৰ পৰিসীমা কি হয় পৰিসীমা আৰু পৰিধি একে কথা তোমাৰ কি হ'ব 2 পাই আর ব্যাসাৰ্ধ হল ব্যাসৰ আধা এটো শুদ্ধ আৰু d/2 এটো শুদ্ধ তাৰ মানে এ আৰু বি তোমাৰ ডি অপশন শুদ্ধ হ'ব এটা বৃত্তৰ দুডাল যা এ বি আৰু সি ডি কেন্দ্ৰৰ পৰা সমান দূৰত্বত আছে তেনেহলে যা দুডাল কি হ'ব সমান হ'ব এ বিৰ দৈৰ্ঘ্য 8 হলে সি ডিৰ দৈৰ্ঘ্য কিমান হ'ব 8 এ হ'ব আমি অলপ আগতে পঢ়িলো দুটা সমান দৈৰ্ঘ্যৰ যা বৃত্তৰ পৰা কি কেন্দ্ৰৰ পৰা সমান দূৰত্বত থাকে ঠিক আছে কাষৰ চিত্ৰত এ ও বি আমাৰ 100 দিয়া আছে এটো কি হ'ব আধা হ'ব ইয়াৰ 100ৰ আধা কিমান 50 এসিবি তোমাৰ 50 পাই গলা নেক্সট তোমালোকৰ আৰু এটা প্ৰশ্ন দিয়া আছে কাষৰ চিত্ৰৰ পৰা x ৰ মান উলিয়া চোৱা এটো কি হয় আধা হয় কিন্তু এটো দিয়া আছে তেনেহলে এটো কি হ'ব ডাবল হ'ব তোমাৰ 35 ৰ ডাবল কিমান পাবা 70 তোমাৰ বি অপশনত দিয়া আছে চোৱা এটো 35 হলে এটো 70 এটো 70 হলে এটো 35 মানে এটো কি হ'ব ইয়াৰ আধা আৰু এটো কি হয় ইয়াৰ ডাবল সিম্পল তোমাৰ কাষৰ চিত্ৰৰ পৰা এসিবি এটো তোমাক কি দিয়া আছে x দিয়া আছে হলে এ ও বি এটো কি হয় ডাবল হ'ব x ৰ লগত মানে 2x হ'ব এটো অপশন বি নেক্সট কাষৰ চিত্ৰত এসিবি 50 দিয়া আছে হলে এডিবি তোমাৰ কিমান হ'ব আমাক উলাব দিছে চোৱা এসিবি 50 আমি জানো যে একে যাৰ ওপৰত যদি দুটা ত্ৰিভুজ থাকে আৰু একে চাপৰ ফালে থাকে তেনেহলে কি হ'ব এই চাপৰ এই কোণবিলাক কি হয় সমান হয় এটো 50 হলে এটো 50 হ'ব তোমালোকৰ উপপাদ্য আছে অৰ্ধবৃত্তস্থ কোণৰ মান চোৱা অৰ্ধবৃত্তস্থ কোণৰ মান তোমালোকৰ কি হয় অৰ্ধবৃত্তস্থ কোণ কি হয় অৰ্ধবৃত্তস্থ কোণ মানে তোমাৰ এই এনেকুৱা কোণ এটো কি হয় সদায় 90 ডিগ্ৰী হয় আগতে আছিল তাতে সমকোণ অপশন এটা দি আছিল এটা বৃত্তৰ ব্যাসৰ সংখ্যা চোৱা এটা বৃত্তৰ ব্যাসৰ সংখ্যা কি হয় ব্যাসবিলাক সমান থাকে অসংখ্য অসীম
অসংখ্য অহিম তোমালোকৰ ডি অপশন হ'ব বহুত কেইটা হ'ব পাৰে বেশ তোমালোকে এনেকুৱা আঁকিব পাৰা এনেকুৱা 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 বেশ তুমি মানে সেন্টাৰৰ মাজেৰে যাব লাগিব এইবিলাক বেশ হৈ যাব অৰ্ধবৃত্ত বিন্দুটো বৃত্তটোৰ অর্ধবৃত্তস্থ কি হয় বৃত্তটোর আধা অংশ হব অর্ধ মানে আধা ব্যাসার্ধ এডাল ব্যাসর কি হয় আধা হয় ব্যাসার্ধ কি হয় ব্যাসর আধা এতিয়া কাখৰ চিত্ৰত তোমাক কি দিয়া আছে এডিবি 30 দিয়া আছে এডিবি আমি জানো একেটা চাপ একেটা জার ওপৰত আৰু একেটা চাপত কৰা কোণবিলাক সমান তেনেহলে এটো 30 এটো 30 এটো 30 অপশন তোমাৰ বি বাকি দুটা সুধিছে এটা দিয়া আছে 30 বাকি দুটা কি হ'ব 30 30 নেক্সট প্রশ্ন সুধিছে যে ও কেন্দ্রীয় বৃত্তৰ এবি এডাল তোমাৰ বেস দিয়া আছে এসিবিৰ মান এসিবি সো এটো কি অর্ধবৃত্তস্থ কোণ হৈ আছে মানে এটো তোমাৰ কি 180 ই কি হ'ব আধা হ'ব মানে 90 ডিগ্রি হ'ব অপশন বি নেক্সট প্রশ্নত তোমাক কি সুধিছে যে ও কেন্দ্রীয় বৃত্তৰ এবি এডাল যা দিয়া আছে বেস দিয়া আছে সরি এবি এডাল বেস এসিবি অর্ধবৃত্তস্থ কোণ এটো অর্ধবৃত্তস্থ কোণ হবে মানে এটো 180 হলে এটো কি হবে 90 ঠিক আছে এটো 90 পালা এঙ্গেল A40 আমাক দিয়া আছে হলে ABC আমাক এই কোণটো সুধিছে বুঝছে তেনেহলে আমি জানো ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্রি প্ৰথমে 90 মাইনাস কৰা কি পাবা 90 পাবা আৰু কিমান মাইনাস কৰিব লাগিব 40 তেনেহলে পাই যাবা 50 অপশন তুমি পাই যাবা বি নেক্সট তোমালোকৰ কি দি আছে সমান সমান যায় বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ কি হয় সমান হয় বৃত্তৰ কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাৰডালক বৃত্তৰ কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই জাৰডালক কি কৰে সমদ্বিখণ্ডিত কৰে সমান ভাগে ভাগ কৰে এ আৰু সি তোমাৰ ডি অপশন হ'ব সো এইটো কথা কৈছে এইটো এটাল যা আছে কি কৰিছে ইয়াতে কেন্দ্ৰৰ পৰা জালৈ টনা লম্বই এটো লম্ব কৈছে তেনেহলে এটো কি হ'ব সমান সমান ভাগে এইফালে 4 হলে এইফালে 4 3 হলে 3 হ'ব মানে সমদ্বিখণ্ডিত আৰু সমান ভাগে ভাগ কৰে দুটা একে কথা এই কারণে তোমার অপশন কি হইব ডি আহিব নেক্সট প্রশ্নটো সুধিছে যে কাখৰ চিত্ৰত ও কেন্দ্রীয় বৃত্তৰ AB CD দুডাল যা যদি COD তোমার কি দিয়া আছে যে COD এটো 30 দিয়া আছে AOB মান কি হ'ব 30 হ'ব ঠিক আছে নেক্সট প্রশ্ন দুটা সৰ্বসম বৃত্তৰ কেন্দ্ৰত O আৰু O ডেশ আৰু ক্ৰমে AB আৰু PQ দুডাল যা যদি AB = PQ হয় আৰু POQ = 50 তেন্তে AOB এর মান কিমান হ'ব সোয়া আমাকে এইটো আৰু এইটো সমান দিয়া আছে ঠিক আছে দুটা সৰ্বসম বৃত্তৰ মানে দুটা বৃত্ত কি দিয়া আছে সৰ্বসম দিয়া আছে তাৰ মানে সমান দিয়া আছে ব্যাস বিলাক কি হ'ব ব্যাসার্ধ বিলাক কি হ'ব সমান হৈ যাব সিটি মতে এটো কি হ'ব 50 হ'ব ইখিনিতে তোমালোকৰ লিখা এমসিকিউ খিনি শেষ হল তোমালোকৰ আৰু কেইটা এমসিকিউ মই কৰি দিম তোমালোকৰ মানে কিছুমান স্কুলত তোমালোকৰ এটো কিতাপ দিয়া আছে ঠিক আছে আৰু কিছুমান স্কুলত তোমালোকক দিয়া নাই মই বহুতৰ লগত কথা পাতিছো কই যে কিছুমান ষ্টুডেন্টে মোক কৈছে যে স্যার আমাক দিছে কিছুমানে কৈছে যে আমাক দিয়া নাই সো এনেকুৱা টাইপৰ তোমালোকৰ অপশন দি এমসিকিউ দি দিব পাৰে ঠিক আছে তোমাক কি কৈছে যে আমি জানো এখিনি কিমান পালো 90 তেনেহলে 90 ৰ আধা কি হ'ব 45 আমাক এটো সুধিছে এডিবি তো কিমান হ'ব 45 হ'ব ইয়াতে সবা ইয়াতে তোমাক কৈছে যে এডিবি এটো তোমাক 30 কৈ দিলে আৰু এসিবি আৰু এওবি সো তো আমি যদি এটা জেড আনি দিও গোটেইকেইটা একেটা জেৰ ওপৰতে আছে গোটেইকেইটা কি হ'ব সমান হ'ব এটো 30 পাবা এটো 30 পাবা ঠিক আছে সো আমাক কোশ্চেন দিছে যে এটা বৃত্তৰ জাৰডালে কেন্দ্ৰত 60 ডিগ্রি কোণ কৰিছে এইটো কোণ তোমাৰ ধৰিছো এটো এবি এটাল যা 60 ডিগ্রি কোণ কৰিলে বৃত্ত যদি বৃত্তটোৰ ব্যাস
তোমাৰ এইখিনি দিয়া আছে ব্যাস দিয়া আছে কিমান 6 তাৰ মানে ইয়াৰে ব্যাসাৰ্ধ কি পাবা 3 তাৰ মানে এইটো 3 এইটো 3 পালা এতিয়া এইটো তোমাৰ কি পালা 60 আৰু এই দুটা সমান তাৰ মানে এই কোণ দুটাও সমান তাৰ মানে এইটো 60 এইটো 60 তাৰ মানে আমাৰ গোটেই বাহুটো এটা কি ত্ৰিভুজটো এটা কি হ'ব সমবাহু ত্ৰিভুজ তেনেহলে এটাৰ বাহু যদি 3 হয় এইটো বাহু কি হ'ব 3 হ'ব মানে ইয়াতে आंसर কি পাবা 3 পাবা নেক্সট প্ৰশ্নটোত চাবা তোমাক কি দিয়া আছে এনেকুৱা প্ৰশ্ন দিব পাৰে সাপোজ আমি ধৰি লৈছো এটো x তোমাৰ কি কৈছে দেখুৱাৰ দৰে ও কেন্দ্ৰীয় বৃত্তৰ ACB আৰু AOB ৰ মাপ আমাক সুধিছে ঠিক আছে ACB আমি ধৰি ললো x তেনেহলে এটো কি পাবা 2x আমি আঁকিব লাগিব আমি ধৰি ললো এটো y এইখিনিও ধৰি ললো y আমাৰ সমান হ'ব কিয় কাৰণ O আৰু OB তোমাৰ বৃত্তৰ ব্যাসাৰ্ধ বিলাক কি হয় সমান হয় এতিয়া আমি কি কব পাৰো প্ৰথমতে আমি ত্ৰিভুজ লম ABC লম কি পাম x + 25 + y আৰু এটা পাম 25 + y = পাম 180 ইয়াতে চাবা x আমাৰ এটা আহিল 25 তাৰ মানে 50 পাবা y আৰু y 2y পালা ইয়াতে পাই গলা 180 x + 2y = 180 প্লাস আছে এইটো সাইডত গলে মাইনাস হ'ব x + 2y = 130 তুমি এইটো এটা সমীকৰণ পাইছা এতিয়া নেক্সট চাবা নেক্সট আমি ত্রিভুজ লম কি ত্রিভুজ OAB লম ইয়াতে কি কি 2x আছে y আছে আৰু y আছে তোমার 2x + y + y এটো তুমি কি পাবা 180 পাবা এতিয়া চাবা 2x + 2y = 180 তুমি কি হল 2 এর হরণ কৰি দিয়া তেনেহলে x + y = 90 ইয়াৰ পৰা আমি যদি x এর মান বহাই লও তেনেহলে 90 প্লাস আছে এইটো সাইডত গলে মাইনাস হ'ব x = 90 - y আমি এটো সমীকৰণ বহাই দিম এটো সমীকৰণ মই লিখি ললো x + 2y = কি দিয়া আছে 130 সো x এর মান আমি এটো বহাম 90 - y 2y = 130 ঠিক আছে এতিয়া চাবা 2y এর পৰা y বাদ দিলে only y আহিব 130 90 তোমার কি আছে প্লাসত আছে এইটো সাইডত গলে মাইনাস হ'ব তুমি ইয়াৰ পৰা কি পাবা ইয়াৰ পৰা 40 পাই যাবা y এর মান কিমান পালা 40 ঠিক আছে আমাক খুদিছে কি কি ACB মানে x লাগে আৰু AOB মানে আমাক 2x এর মান লাগে এতিয়া y এর মান আমি যদি এইটো সমীকৰণ বহাই দিও x = 90 - 40 তুমি x এর মান কিমান পালা 50 পালা x এর মান 50 তাৰ মানে এইটো কোণ তুমি পাই গলা 50 এটো 2x তাৰ মানে 100 হ'ব এটো হ'ব সো এইখিনিতে হেক কৰি দিলো ভিডিওটো ইমান দীঘল নকৰিলো ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ কি হল ডেসক্ৰিপশনত প্লেলিষ্টৰ লিংকটো পাই যাবা তোমালোকে ডেসক্ৰিপশনত তাৰ পৰা মানে আগৰ 9টা চ্যাপ্টাৰৰ MCQ যদি চোৱা নাই তোমালোকে তাৰ পৰা চাই লব পাৰিবা ঠিক আছে